মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক ভালে আছা মহামাৰীৰ কবলৰ পৰা তোমালোক যেন মুক্ত থাকিব পাৰা তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো আৰু তাৰ লগে লগে নিজৰ যত্ন লৈ পঢ়া শুনা বিলাকো তোমালোকে আগবঢ়াই লৈ যাব লাগিব আজিৰ এই প্ৰতিদিন পাঠশালাত আমি আমাৰ জুৱাতি শ্ৰেণীত আলোচনা কৰা বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ শেষাংশ আলোচনা কৰিম আগৰ কথাবোৰ তোমালোকে নিশ্চয় এই কেইদিন ঘৰত অলপ হলেও অনুশীলন কৰিছা পঢ়ি চাইছা পাঠ্যপুথিখনো নিশ্চয় পঢ়ি চাইছা এতিয়া তাৰ পিছৰ কথালৈ যাম তোমালোকক আমি কৈছিলোৱে যে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰাৰ পৰিণতি স্বৰূপে বা বংগ বিভাজন কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তৰ পৰিণতিত সমগ্ৰ বংগদেশত যি আন্দোলনৰ সূচনা হৈছিল সেই আন্দোলনকে স্বদেশী আন্দোলন নামেৰে অভিহিত কৰা হয় স্বদেশী আন্দোলনৰ মূল অংগ বা কাৰ্যসূচী আছিল তিনিটা এটা হ'ল স্বদেশী দ্বিতীয়টো হ'ল বয়কট বা বৰ্জন আৰু তৃতীয়টো হ'ল জাতীয় শিক্ষা এতিয়া এই তিনিওটা কাৰ্যসূচীক লৈ আমি স্বদেশী আন্দোলনৰ কাৰ্যসূচীক প্ৰধানত দুটা ভাগত ভাগ কৰিব পাৰো এটা হ'ল নেতিবাচক কাৰ্যসূচী আৰু দ্বিতীয়টো হ'ল ইতিবাচক কাৰ্যসূচী এই তিনিটা অংগ বা এই তিনিটা কাৰ্যসূচীক আমি দুটাকৈ ভাগত ভগাই ল'ব পাৰো স্বদেশী আন্দোলনৰ কাৰ্যসূচীক নেতিবাচক আৰু ইতিবাচক কাৰ্যসূচী ৰূপে এতিয়া চোৱা নেতিবাচক কাৰ্যসূচীৰ ক্ষেত্ৰত আমি কি ক'ব পাৰো যে স্বদেশী আন্দোলনৰ কাৰণে বা স্বদেশী আন্দোলনৰ সময়ত বিদেশী বস্তু বৰ্জন কৰাৰ সিদ্ধান্ত হৈছিল আৰু স্বদেশী বস্তু গ্ৰহণ কৰাৰ সিদ্ধান্তও একে সময়তে হৈছিল এতিয়া কথা হ'ল যে আমি প্ৰথম কি ক'ব পাৰো যে স্বদেশী আন্দোলনৰ পৰিধি যিমানেই ব্যাপক হৈ গৈছিল বৰ্জনৰ পৰিসৰেও ব্যাপকতা লাভ কৰিছিল অধিক ব্যাপকতৰ হৈছিল বেছি হৈছিল তাৰ মানে স্বদেশী বস্তু বৰ্জন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত স্বদেশী বস্তুক যেনেকৈ গ্ৰহণ কৰাৰ সিদ্ধান্তটোৱে সকলোৰে মনত ঠাই পাইছিল ঠিক তেনেকৈ বিদেশী বস্তু বৰ্জনৰ সিদ্ধান্তও একে সময়তে একে ধৰণে গ্ৰাস কৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই কি হৈছিল স্বদেশীৰ প্ৰৱণতা আমি যদি নেতিবাচক কাৰ্যসূচীলৈ যাওঁ তাৰ প্ৰথমটো আমি কি বুলি ক'ব পাৰিম যে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ প্ৰৱণতা স্বদেশী সামগ্ৰী ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পাইছিল এতিয়া প্ৰশ্ন হয় যে ইয়াৰ নেতিবাচক কি কাৰ্যসূচী ইয়াৰ পৰা হ'ল যে ইয়াৰ নেতিবাচক কাৰ্যসূচীটো এনেকুৱা আছিল যে যিবোৰ বিদেশী সামগ্ৰীয়ে ভাৰতীয় বজাৰ দখল কৰিছিল সেই ভাৰতীয় বজাৰ দখল কৰা বিদেশী সামগ্ৰীবোৰে লাহে লাহে সেই বিদেশী সামগ্ৰীবোৰ নোহোৱা হৈ যাবলৈ ধৰিলে আৰু তাৰ বিকল্প সামগ্ৰী একে সময়তে হয়তো উৎপাদন নহ'ব পাৰে তাৰ পিছৰ কথাটোলৈকে আমি আহিছো যে ভাৰতীয়সকলে আনকি ব্ৰিটিছ প্ৰশাসনকো সমাদৰ কৰিব বাদ দিছিল ব্ৰিটিছ প্ৰশাসনকো
ব্ৰিটিছ প্ৰশাসনকো অৱমাননা কৰাৰ ব্ৰিটিছ প্ৰশাসনকো অৱমাননা কৰাৰ এক প্ৰৱণতা জাগি উঠিছিল কাৰ মনত ভাৰতীয়সকলৰ মনত এক প্ৰৱণতা জাগি উঠিছিল আখৰ ধৰিব পাৰিছা যে ব্ৰিটিছ প্ৰশাসনক তেওঁলোকে অৱমাননা কৰাৰ ফলত আমাৰ কি লোকচান হৈছিল ব্ৰিটিছ প্ৰশাসনক অৱমাননা কৰাৰ ফলত ভাৰতীয়সকলে কৰ কাটল খাজনা আদি দিয়াৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিছিল অৰ্থটো বুজি পাইছা নিশ্চয় যে তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱ সোমাই গৈছিল যে আমি ব্ৰিটিছ প্ৰশাসনৰ ক্ষেত্ৰত আমি ইমানেই তেওঁলোকৰ লগত অসহযোগ কৰিম যে যাৰ ফলস্বৰূপে আমি ব্ৰিটিছ প্ৰশাসনৰ কৰ কাটল খাজনা আদি দিয়াৰ পৰা বিৰত থাকিম ঠিক সেইদৰে সেই নেতিবাচক কাৰ্যসূচীৰ তৃতীয়টো কাৰ্যসূচী আছিল কি জানানে যে প্ৰশাসনক অৱমাননাটো কৰিবই তাৰ লগতে শিক্ষানুষ্ঠান বিচাৰালয় আদি তেওঁলোকে বৰ্জন কৰাৰ চেষ্টা কৰিছিল বা এক প্ৰকাৰে বৰ্জন কৰিছিল বুলি ক'লেও অত্যুক্তি কৰা নহয় তেওঁলোকে প্ৰশাসনকটো তেওঁলোকে বুঢ়া আঙুলি দেখুৱালেই তাৰ লগতে তেওঁলোকে যিবিলাক ব্ৰিটিছসকলে পৰিচালিত কৰা শিক্ষানুষ্ঠান বিচাৰালয় সেইবিলাককো তেওঁলোকে বৰ্জন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল এইখিনি হ'ল স্বদেশী আন্দোলনৰ নেতিবাচক কাৰ্যসূচী মনত থাকিব তোমালোকৰ তিনিটা ভাগত আমি ভাগ কৰি লৈছোঁ তিনিটা পইণ্টত যে কি স্বদেশী সামগ্ৰী ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পাইছিল আৰু সেই কাৰণে কি হৈছিল স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফলত বিদেশী দ্ৰব্যবিলাক লাহে লাহে বজাৰৰ পৰা নোহোৱা হৈ যাবলৈ ধৰিছিল আৰু কেতিয়াবা আমাৰ প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰতো আমি নাটনিৰ সন্মুখীন হ'বলগীয়া হৈছিল দ্বিতীয়তে ব্ৰিটিছ প্ৰশাসনক অৱমাননা কৰাৰ এক ধৰণৰ প্ৰৱণতা ভাৰতীয়সকলৰ মনত জাগি উঠিছিল আৰু তৃতীয়টো হ'ল যে প্ৰশাসন শিক্ষা অনুষ্ঠান বিচাৰালয় আদি বৰ্জন কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল বা চেষ্টা কৰিছিল গতিকে নেতিবাচক কথাখিনি আমি গম পালোঁ নেতিবাচক কাৰ্যসূচীৰ কথাখিনি এতিয়া আমি আহিছোঁ ইতিবাচক কাৰ্যসূচী কি আছিলে স্বদেশী আন্দোলনৰ সময়ত ইতিবাচক কাৰ্যসূচী আছিলে কি জানানে ইতিবাচক কাৰ্যসূচী স্বদেশী আন্দোলনৰ ইতিবাচক কাৰ্যসূচী বা ধনাত্মক কাৰ্যসূচী ইতিবাচক কাৰ্যসূচীক প্ৰথমতে আমি কি বুলি ক'ম যে আমাৰ নিজৰ দেশত উৎপাদিত সামগ্ৰীৰ সমাদৰ বৃদ্ধি পাইছিল নিজস্ব বুলি লিখি থওঁ আমি ছুটিকৈ নিজস্ব উৎপাদিত সামগ্ৰীৰ সমাদৰ বৃদ্ধি পাইছিল এইটো এটা ইতিবাচক কথা মানুহৰ এনেকুৱা কিছুমান আজিও আছে যে আমি বিদেশী বস্তুক বেছি ভাল বুলি ভাবোঁ হয়নে তোমালোকেও ভাবা চাগে যে এইটো বিদেশৰ সেইকাৰণে ভাল কিন্তু আচলতে তেনেকুৱা কথা নহয় আৰু সেই আমাৰ যিটো মানসিকতা গঢ় লৈ উঠিছিল সেই মানসিকতাটো সেই তাহানিতে আছিল আৰু সেই কাৰণে যেতিয়া স্বদেশী আন্দোলন আৰম্ভ হ'ল স্বদেশী আন্দোলন আৰম্ভ হোৱাৰ ক্ষেত্ৰত এটা
ইতিবাচক কাৰ্যসূচীৰ ভিতৰত এটা কাৰ্যসূচী আছিলে যে আমাৰ নিজৰ দেশত বা নিজস্ব উৎপাদিত সামগ্ৰীৰ সমাদৰ বৃদ্ধি পাইছিল। আৰু বৃদ্ধি পোৱা মানে কি? সেই সামগ্ৰীবোৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল। ধৰিব পাৰিছানে যে যেতিয়াই সেই সামগ্ৰীবোৰৰ সমাদৰ বৃদ্ধি পাইছিল তাৰ মানে আদৰ বাঢ়িছিল। তাৰ মানে কি? সেই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ কাৰণে ভাৰতীয়সকলে আগ্ৰহ প্ৰকাশ কৰিছিল বা সেই সামগ্ৰীবোৰৰ ব্যৱহাৰ বাঢ়িছিল। আৰু সেই সামগ্ৰীবোৰৰ ব্যৱহাৰৰ কাৰণেই হয়তো আমাৰ ভাৰতীয় বজাৰত ভাৰতীয় সামগ্ৰীয়ে সমাদৰ বা আদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত আহিলে স্বদেশী কাৰিকৰৰ চাহিদা বৃদ্ধি পাইছিল। আমি যিহেতু নিজৰ দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিম, সেই কাৰণে সেই সামগ্ৰীবোৰ কোনে উৎপাদন কৰিব? আমাৰ নিজৰ দেশৰ কাৰিকৰে সেইবোৰ সামগ্ৰী উৎপাদন কৰিব। আৰু সেইকাৰণে স্বদেশী কাৰিকৰৰ চাহিদা বৃদ্ধি পাইছিল। আৰু বহুতো লোকে ঠিক সেই ধৰণে নিজকে নিয়োজিত কৰাৰ সুবিধা পাইছিলে। যিহেতুকে স্বদেশী কাৰিকৰৰ চাহিদা মানুহে বিচাৰিছিল যে আমাৰ দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ হ'লে আমি আমাৰ দেশৰ কাৰিকৰে উৎপাদন কৰা সামগ্ৰী ব্যৱহাৰ কৰিবই লাগিব। তাৰ পিছত হ'ল তৃতীয়টো, স্বদেশী আন্দোলনৰ কাৰণেই আৰু সেই ধৰণৰ এক কাৰ্যসূচীৰ কাৰণেই জাতীয় সাহিত্য শিক্ষা বুলি ক'লে জাতীয় শিক্ষা আৰু শিল্প উদ্যোগ গঢ়ি উঠিছিল। গঢ়ি উঠিবলৈ আচলতে বাধ্য হৈছিল। যিহেতুকে আমি আমাৰ স্বদেশী সামগ্ৰীক বিচাৰিম, স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ ল'ম। আৰু জাতীয় সাহিত্য আমাৰ স্বদেশানুভূতিৰ জোৱাৰে জাতীয় সাহিত্য সৃষ্টিত অৰিহণা যোগাইছিল। ঠিক সেইদৰে জাতীয় শিক্ষা, ইয়াত আমি শিক্ষা বুলি নিলিখি জাতীয় বুলি ক'লে আৰু বেছি স্পষ্ট হৈ থাকে। জাতীয় শিক্ষা আৰু শিল্প উদ্যোগ গঢ়ি উঠিছিলে। গতিকে এই কাৰ্যসূচী কেইটা হৈছে স্বদেশী আন্দোলনৰ ইতিবাচক কাৰ্যসূচী। আৰু এই কাৰ্যসূচীসমূহে স্বদেশী আন্দোলনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল নিশ্চয়কৈ। এতিয়া চোৱা, যদিও স্বদেশী আন্দোলনৰ পটভূমি অবিভক্ত বংগদেশ আছিল, কিন্তু সমগ্ৰ বংগবাসীয়ে সেই আন্দোলনক নিজৰ আন্দোলন বুলি যিদৰে ভাবিছিল, সমগ্ৰ ভাৰতবাসীয়েও স্বদেশী আন্দোলনক নিজৰ অস্তিত্ব ৰক্ষাৰ এক আন্দোলন বুলি মনতে ভাবিছিল। আৰু সেইকাৰণে ইয়াৰ পৰিসৰ বৃদ্ধি পাইছিল। আৰু যি পৰিসৰৰ কাৰণে যোৱাটি শ্ৰেণীত আমি কৈছোঁ, ছাত্ৰৰ পৰা আদি কৰি কৃষক, বনুৱা, তাৰপিছত তোমাৰ মহিলা, সকলো অকল জাতীয়তাবাদী নেতাসকলেই যে সেই আন্দোলনত অংশগ্ৰহণ কৰিছিল বা সেই আন্দোলনক আগবঢ়াই লৈ গৈছিল সেয়া নহয়। সকলো লোকে ই এক সৰ্বভাৰতীয় আন্দোলনলৈ পৰ্যবেক্ষিত হৈছিল। সৰ্বভাৰতীয় আন্দোলনৰ ৰূপ পাইছিল স্বদেশী আন্দোলনে। আৰু সেই স্বদেশানুভূতিৰ জোৱাৰে বিভিন্ন সাহিত্য কৰ্মৰ, বিভিন্ন শিল্পকৰ্মৰ, বিভিন্ন শিক্ষা সম্পৰ্কীয় এক জাগৰণৰ সৃষ্টি কৰিছিল। আৰু সেই জাগৰণৰ ফলস্বৰূপেই তোমালোকে যে পঢ়ি আহিছা আগতে নৱজাগৰণৰ কথা, সেই যে নৱজাগৰণৰ পিছত যে বিভিন্ন সাহিত্য সৃষ্টি হৈছিলে, বিভিন্ন
উদ্যোগ ক্ষেত্ৰতে হওক বা বিভিন্ন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হোৱা বুলি যে আমি পঢ়ি আহিছিলোঁ সেই একে ধৰণৰ কথা স্বদেশী আন্দোলনৰ ক্ষেত্ৰতো দেখা পোৱা গৈছিল এতিয়া আমি স্ক্ৰীনত তাৰে কেইটিমান কথা তোমালোকক দেখুৱাব খুজিছোঁ কথা মানে এনেকুৱা যে আমি লিখি থাকিব খোজা নাই আৰু সেইকাৰণে তোমালোকক স্ক্ৰীনত চাই ল'ব দিয়া হৈছে যিহেতুকে সেই সকলোবোৰ কথা তোমালোকৰ পাঠ্যপুথিত আছে আমি মাত্ৰ মনত পেলাই ল'ম যে স্বদেশী আন্দোলনৰ প্ৰভাৱত বা স্বদেশী আন্দোলনৰ কাৰণে বিভিন্ন সংবাদপত্ৰ আৰু আলোচনীয়ে আত্মপ্ৰকাশ কৰিছিল তাৰ ভিতৰত আমি কিছুমান সংবাদপত্ৰ আৰু আলোচনীৰ নাম এই মুহূৰ্তত মনত পেলাব খুজিছোঁ প্ৰথমতে হ'ল সংবাদপত্ৰ আৰু আলোচনীৰ ক্ষেত্ৰত বেংগলী সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ সম্পাদনা কৰা বেংগলী নামৰ তাৰপিছত সঞ্জীৱনী কৃষ্ণ কুমাৰ মিত্ৰ যুগান্তৰ এখন আকৌ সাপ্তাহিক আছিলে ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ নামৰ এখন সাপ্তাহিক কাকত সন্ধ্যা ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ দ্বাৰা সম্পাদিত তাৰপিছত আহিলে দি ডন সতীশ চন্দ্ৰ মুখোপাধ্যায় সুপ্ৰভাত এইখন মহিলাৰ আলোচনী আছিলে আৰু এইখনৰ সম্পাদনাৰ দায়িত্বত আছিলে কুমুদিনী মিত্ৰ মনত থাকিব নাম অৰবিন্দ ঘোষৰ বন্দে মাতৰম এইবিলাক আছিলে সংবাদপত্ৰ আৰু আলোচনী স্বদেশী আন্দোলনৰ সময়ছোৱাত আৰু সময়ছোৱাত বুলি ক'লে পোৱাতকৈ আমি আৰু এটা কথা ক'ব পাৰোঁ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত এই সংবাদপত্ৰ আৰু আলোচনীসমূহ তাৰপিছত আমি আহিছোঁ স্বদেশী আন্দোলনৰ অৰ্থাৎ একে পটভূমিত স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নাটক সেই নাটকবোৰ আছিল কি ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ পায়চিত্ৰ ক্ষীৰোদ প্ৰসাদ ৰচিত গিৰীশ ঘোষৰ সিৰাজউদ্দৌলা আৰু মীৰ কাছিম অমৰেন্দ্ৰনাথ দত্তৰ বংগৰ অংগচ্ছেদ মনত থাকিব এইবিলাক তোমালোকে অলপমান মনত ৰাখিব লাগিব নামবোৰ আৰু লগতে কোনে ৰচনা কৰিছিল ঠিক সেইদৰে স্বদেশী আন্দোলনৰ পটভূমিত বহুতো নাটকো ৰচনা হৈছিলে নাটক ৰচনাৰ কথা ক'লোঁ তাৰপিছত সেই স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত হৈছিল কেইখনমান বিখ্যাত গ্ৰন্থ সেই গ্ৰন্থকেইখনৰ নামো আমি স্ক্ৰীনত দেখি আছোঁ স্বৰ্ণ কুমাৰী দেৱীৰ জাপানী বীৰ প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত কাৰ্তিক চন্দ্ৰ দাসগুপ্তৰ নব্য ভাৰত আৰু ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰত কথা এই ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ নাম আমি এবাৰ লৈছিলোঁ কি কথাত ক'ম বাৰু এতিয়া আগতে দেখুৱাই লওঁ এই ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বিখ্যাত গ্ৰন্থ আছিলে বংগলক্ষ্মীৰ ব্ৰত কথা ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ নাম আমি কিয় লৈছিলোঁ যে বংগভংগ আন্দোলন চলি থকা সময়ত সেই ৰামেন্দ্ৰনাথ ত্ৰিবেদীয়ে আহ্বান জনাইছিল যে যিদিনাখন বংগভংগ কাৰ্যকৰী কৰাৰ কথা সদৰি কৰা হৈছিল সেই 16 অক্টোবৰ তাৰিখটো যেতিয়া শোকৰ দিৱস হিচাপে পালন কৰা হৈছিল তেতিয়া সকলোকে সিদিনাখন অনাহাৰে থাকিবৰ কাৰণে সকলোৰে পাকঘৰ সিদিনা বন্ধ হৈ গৈছিল আৰু তোমালোকে শুনি আচৰিত হ'বা সিদিনা মই তোমালোকক কোৱা নহ'লে যে সেই সময়ত সেই যে ৰিপন কলেজৰ ছাত্ৰসকলে যেনেকৈ বংগভংগ আন্দোলন বা বংগ বিভাজন আন্দোলনত যিদৰে তেওঁলোকে জড়িত হৈছিল বা আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছিল ঠিক সেইদৰে সেই সময়ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চেণ্ডেল নিপিন্ধাকৈ ভৰিত চেণ্ডেল নিপিন্ধাকৈ তেওঁলোকে বিদ্যালয়লৈ আহিছিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চোৱাচোন
মানুহে প্ৰতিবাদ সাব্যস্ত কৰা বিভিন্ন মাধ্যম থাকে যে কিমান কষ্ট কৰি তেওঁলোকে ভৰিত চেণ্ডেল নোহোৱাকৈ বিদ্যালয়লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আকৌ আহিছোঁ সেই বংগ বিভাজনৰ প্ৰভাৱৰ কথালৈকে যে বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ প্ৰভাৱৰ কথা আমি আলোচনা কৰি আহিছিলোঁ স্বদেশী আন্দোলনৰ প্ৰভাৱৰ কথা আৰু সেই সময়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে 23টি গীত ৰচনা কৰিছিলে 23টাকৈ গীত ৰচনা কৰিছিলে আৰু সেই 23টি গীত ভাৰতীয় সংস্কৃতিৰ আজিও সম্পদ হৈ আছে আৰু ভৱিষ্যতেও থাকিব বুজি পাইছানে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা সেই 23টি গীত আমাৰ ভাৰতীয় সংস্কৃতিৰ বাবে সদায় আদৰণীয় এক সম্পদ হৈ থাকিব আৰু আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটিয়ে স্বাধীন বাংলাদেশৰ পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল মনত থাকিব এতিয়া চোৱা অকল যে ৰবীন্দ্ৰনাথ ঠাকুৰেই সেই সময়ত বিভিন্ন গীত ৰচনা কৰিছিল তেনেকুৱা নহয় তাৰ লগতে বিভিন্ন কবি বিভিন্ন সাহিত্যিকে বিভিন্ন গীত কবিতা ৰচনা কৰি মানুহক উদ্বুদ্ধ কৰিছিল জাতীয়তাবাদী ভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত মানুহক উদ্বুদ্ধ কৰিছিল স্বদেশী আন্দোলনৰ সময়খিনিত আকৌ মই যে ক'লো বিভিন্ন গীত পদ ৰচনা হৈছিল তাৰ লগতে আৰু কিছু কথা আছে সেই কথাখিনি আমি আলোচনা কৰিম এটি বিৰতিৰ পিছত এতিয়া খন্তেক সময়ৰ কাৰণে আমি এটি বিৰতি ল'ব বিচাৰিছোঁ তাৰপিছত পুনৰ উভতি আহিম প্ৰতিদিন পাঠশালাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন সম্পৰ্কীয় শ্ৰেণীটোলৈ বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ প্ৰতিদিন পাঠশালাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ এই শ্ৰেণীটোলৈ বংগ বিভাজনৰ সময়ছোৱাত ৬২খন মাধ্যমিক বিদ্যালয় আৰু ৩০০০খন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল এইটো কম ডাঙৰ কথা নহয় সেই সময়ছোৱাৰ ভিতৰতে আৰু জাতীয় শিক্ষাৰ এক শীৰ্ষ অনুষ্ঠান জাতীয় শিক্ষা পৰিষদ জাতীয় শিক্ষা পৰিষদ নামৰ এক বা জাতীয় শিক্ষা পৰিষদ শীৰ্ষক এক শীৰ্ষ অনুষ্ঠান গঢ়ি উঠিছিল আৰু সেই শিক্ষা পৰিষদৰ অধীনত বহুতো জাতীয় বিদ্যালয় গঠন হৈছিল জাতীয় শিক্ষাৰ লেখিয়াকৈ স্বদেশী শিল্প উদ্যোগো গঢ়ি উঠিছিল আত্মশক্তি বিকাশৰ মানসিকতাই স্বদেশী আন্দোলনৰ সময়ছোৱাত কিছুমান শিল্প উদ্যোগ গঢ়ি তোলাত সহায় কৰিছিল আৰু সহায় কৰিছিল মানে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল শিল্প উদ্যোগ গঢ়ি তোলাৰ এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল স্বদেশী আন্দোলনে স্বদেশী পণ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কুটিৰ শিল্প ক্ষুদ্ৰ উদ্যোগ বৃহৎ শিল্প বিভিন্ন ধৰণৰ উদ্যোগ
গঠন হৈছিল। সূতা কটা কল, তাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা আদি তেতিয়াই গঠন হৈছিল। নীলৰতন চৰকাৰৰ উদ্যোগত, নামটো মনত ৰাখিবা, নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল নামেৰে এটা উদ্যোগ স্থাপন হৈছিলে। বংগলক্ষ্মী কটন মিল। ঠিক সেইদৰে আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়ৰ উদ্যোগত বেংগল কেমিকেলছ নামৰ এটা উদ্যোগ স্থাপন হৈছিলে। ভাৰতবৰ্ষৰ শিল্পৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ সকলো ধৰণৰ শিল্পৰ ক্ষেত্ৰত, উদ্যোগ বুলি কোৱাই নাই, একদম সামগ্ৰিকভাৱে শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে এক নতুন যুগৰ সৃষ্টি কৰিছিলে। স্বদেশী আন্দোলনে এক নতুন যুগৰ সৃষ্টি কৰিছিলে। আৰু সেই সময়ত যিদৰে সাহিত্য শিল্পৰ বিকাশ হৈছিলে, সাহিত্য শিক্ষাৰ বিকাশ হৈছিলে, ঠিক সেইদৰে শিল্পৰ বিকাশ একেধৰণে হৈছিলে আৰু এক নতুন যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছতে আমি আহিছোঁ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাৰ ভূমিকা। মহিলাৰ ভূমিকা। সেই সময়ত বংগদেশৰ মধ্যবিত্ত শ্ৰেণীৰ মহিলাসকলে পুৰুষৰ লগত সমানে সমানে আন্দোলনত অংশগ্ৰহণ কৰিছিল। আৰু আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে নিজে নিজক অনুপ্ৰাণিত কৰিছিল। দুটা ঘটনাই তেওঁলোকক বিশেষভাৱে তেওঁলোকৰ মনত ৰেখাপাত কৰিছিল। এটা হ'ল ভূপেন্দ্ৰনাথ দত্তক কৰা অত্যাচাৰত তেখেতৰ মাতৃ ভুৱনেশ্বৰী দেৱীয়ে অলপো বিচলিত নহয় বংগদেশৰ নাৰীসকলক আহ্বান জনাইছিল যে আমি আমাৰ সংগ্ৰাম চলাই যাব লাগিব। সেই কথাটোত তেওঁলোকে খুব অনুপ্ৰাণিত হৈছিল, উৎসাহিত হৈছিল। আৰু তাৰ লগতে তেওঁলোকে আৰু এটা কথাত তেওঁলোকে সমগ্ৰ নাৰী সমাজে এক কথাত তেওঁলোকে একগোট হৈছিল যে আমি যিহেতু অইন সকলো ক্ষেত্ৰত সমান বুলি কওঁ, গতিকে আন্দোলন কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ পৰি থাকিব নোৱাৰোঁ বা নাথাকোঁ। আৰু সেই সময়ত স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰলা দেৱী চৌধুৰীণী, তেখেতৰ নাম উল্লেখ কৰিব লাগিব। ঠিক সেইদৰে যুৱক যুৱতীৰ লগতে নাৰী সমাজক অনুপ্ৰাণিত কৰা আন এগৰাকী নাৰী হ'ল ভগিনী নিবেদিতা। তাৰপিছত আমি আহিলোঁ আন এটা পটভূমিলৈ, সেয়া হ'ল মুছলিম লীগ। মুছলিম লীগ। তোমালোকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মনত ৰাখিবা, মুছলিম লীগ গঠনৰ বা মুছলিম লীগ কেনেদৰে স্থাপন হৈছিল সেইটো এটা অতি দীঘলীয়া ইতিহাস আছে। তোমালোকে তাৰ পৰা আমি থুলমূলকৈ যিখিনি কথা আমি এৰিব নোৱাৰোঁ সেইখিনি কথা আমি আলোচনা কৰিম। এই কাৰণেই যে সাম্ৰাজ্যবাদী ব্ৰিটিছ শক্তিয়ে ভাৰতীয় জাতীয়তাবাদক মষিমূৰ কৰাৰ এপাত অস্ত্ৰ হিচাপে লৈছিল মুছলিম লীগক প্ৰতিষ্ঠা কৰি। সেই ব্ৰিটিছ শক্তিয়ে ভাৰতীয়সকলক জাতি অঞ্চল ভেদে বিভাজিত কৰাৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। আৰু সেই ষড়যন্ত্ৰবিলাকৰ ভিতৰত এটা আছিল অন্যতম মুছলিম লীগৰ প্ৰতিষ্ঠা। এইকাৰণেই মুছলিম লীগৰ প্ৰতিষ্ঠা বুলি ক'ব লাগিব যে আমি সকলো ভাৰতীয় আচলতে একগোট হৈ থকা এটা মানসিকতা ভাৰতীয় জাতীয়তাবাদী নেতাসকলৰ লগতে সকলো জাতিৰ লোক, সকলো পন্থাৰ লোকৰে সেই মতটো আছিলে। কিন্তু লৰ্ড কাৰ্জনে বিভাজন অনাৰ প্ৰয়াস কৰি
তেওঁ এক দীঘলীয়া ভ্ৰমণৰ কাৰ্যসূচী লৈছিল আৰু সেই দীঘলীয়া ভ্ৰমণৰ কাৰ্যসূচীত তেওঁ বংগদেশৰ বিভিন্ন ঠাইলৈ গৈছিল আৰু তাত গৈ তেওঁ বংগবাসীক বিশেষকৈ মুছলিমপন্থী মুছলিম ধৰ্মৰ লোকসকলক এই বুলি অনুপ্ৰাণিত কৰিছিল যে তোমালোকে নিজে নিজৰ কথা ভাবিবৰ কাৰণে আগবাঢ়ি যোৱা নিজে নিজৰ কথা ভাবিব কেনেদৰে পাৰিবা যেতিয়া তোমালোক সংগঠিত হ'বা আৰু তেওঁ বিভিন্ন ঠাইত উদাত্ত কণ্ঠেৰে ভাষণ দিছিল আৰু সকলোৰে মনত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাৰ চেষ্টা কৰিছিল সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছিল আৰু লৰ্ড কাৰ্জনৰ পিছতেই সেই সময়ত ভাইসৰয় হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল লৰ্ড মিণ্টোৱে লৰ্ড কাৰ্জনে যেতিয়া বংগ বিভাজনৰ সপক্ষে যেতিয়া তেওঁ জনমত গঠন কৰাৰ চেষ্টা কৰিছিলে লৰ্ড মিণ্টো কিন্তু সেই একেধৰণে আগবাঢ়িছিল বৰঞ্চ কিছু কিছু ক্ষেত্ৰত তেওঁ আন কিছুমান পন্থাহে অৱলম্বন কৰিছিল যেনেকৈ তেওঁ মুছলমান লোকসকলৰ মাজত এই কথা সদৰি কৰিছিল যে তেওঁলোকক সুকীয়া কিছুমান সুবিধা প্ৰদান কৰিব নিৰ্বাচনৰ ক্ষেত্ৰত সুকীয়া নিৰ্বাচক মণ্ডলী গঠন কৰাৰ তেওঁ প্ৰস্তাৱ দিছিল মানে কি সেই ধৰণৰ কথা তেওঁ প্ৰকাশ কৰিছিল আৰু সেই ক্ষেত্ৰত কিছু সংখ্যক মুছলমান লোকে তেওঁৰ কথাত পতিয়ন গৈছিলে আৰু পতিয়ন গৈ তেওঁলোকে এই কথা বুজি পোৱা নাছিল যে ভাৰতীয়সকলৰ মাজত বিভেদ অনাৰ যি প্ৰয়াস সেই প্ৰয়াসৰ কথা তেওঁলোকে অলপো বুজি পোৱা নাছিলে এই যে মুছলিম লীগৰ প্ৰতিষ্ঠা সাম্প্ৰদায়িকতাত আঘাত হানাৰ কাৰণে বা সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰাৰ এপাত অস্ত্ৰ আছিল ঢাকাত অনুষ্ঠিত জনসভাত বিশাল জনসভা অনুষ্ঠিত হৈছিলে ঢাকা দৰবাৰত আৰু তাত পূৰ্ববংগৰ ইছলাম ধৰ্মীয় লোকসকলৰ বিৰুদ্ধে পূৰ্ববংগীয় ইছলাম ধৰ্মীয় লোকসকলক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ তেওঁ আহ্বান জনাইছিল চোৱাচোন কেনেকুৱা কথা আৰু তেওঁৰ কথাত বিশ্বাসী এছামে কি কৰিলে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো ধৰণৰ স্বাৰ্থ ৰক্ষা হ'ব বুলি তেওঁলোকে বিশ্বাস কৰিলে এই যে লৰ্ড কাৰ্জনে বিভাজন কৰি পূৰ্ববংগ আৰু অসমক বেলেগ কৰিছিলে পূৰ্ববংগ আৰু অসমক বেলেগ কৰিছিলে মানে কি বংগদেশক দ্বিখণ্ডিত কৰি একখণ্ডক যে তেওঁ পূৰ্ববংগ আৰু অসম কৰিছিলে সেই পূৰ্ববংগ আৰু অসমৰ যোগেদি অৰ্থাৎ হেতুকে যদি আমি সামগ্ৰিকভাৱে কওঁ যে বংগ বিভাজন কৰাৰ জৰিয়তে মুছলমান লোকসকলৰ স্বাৰ্থ ৰক্ষা হ'ব বুলি যি কথা প্ৰকাশ কৰিছিলে বা তেওঁ যি ধৰণৰ ভাৱ পোষণ কৰিছিল সেই কথাই মুছলমান লোকসকলৰ মনত আত্মপ্ৰতিষ্ঠাৰ ভাৱ জাগ্ৰত কৰিছিল এইটো নিতান্তই স্বাভাৱিক কথা চৰকাৰে সেইদৰে তেওঁলোকৰ মনত বিভেদকামী মনৰ সৃষ্টি কৰিলে আৰু 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল আৰু সেই সভাতে ঐতিহাসিক মুছলিম লীগ গঠন হৈছিলে সেই মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা নবাব সলিমুল্লাই ঘোষণা কৰিছিল মুছলিম লীগৰ উদ্দেশ্য আৰু লক্ষ্য মুছলিম লীগৰ উদ্দেশ্য আৰু লক্ষ্য
আমি চমুৱাই লিখিম কি উদ্দেশ্য আছিলে যে ব্ৰিটিছসকলৰ প্ৰতি মুছলমানসকলে আনুগত্যৰ ভাৱ যাতে তেওঁলোকৰ অটুট থাকে ব্ৰিটিছসকলৰ প্ৰতি মুছলমানসকলৰ আনুগত্যৰ ভাৱ যাতে বৰ্তি থাকে সেই কথাটো তেওঁলোকৰ এটা লক্ষ্য হিচাপে লৈছিলে বাকি আৰু দুটা লক্ষ্য আছে আমি এটা চমু বিৰতি লৈছো আৰু সেই বিৰতিৰ পিছতে আমি পুনৰ মুছলিম লীগৰ উদ্দেশ্য আৰু লক্ষ্যৰ প্ৰথমটো আমি প্ৰকাশ কৰিলো দ্বিতীয় দুটা আমি কৈ আছো তোমালোক উঠি না যাবা কন্টেক্ট পিছতে আমি আকৌ প্ৰতিদিন পাঠশালাৰ শ্ৰেণীলৈ উভতি আহিম বিৰতিৰ আগতে আমি মুছলিম লীগৰ লক্ষ্যৰ উদ্দেশ্যৰ কথা আলোচনা কৰি আছিলো প্ৰথম লক্ষ্যটো আছিলে যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমানসকলৰ আনুগত্যৰ প্ৰসাৰ ঘটোৱা দ্বিতীয়টো উদ্দেশ্যৰ লক্ষ্য আছিল যে মুছলমানসকলৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি ব্ৰিটিছসকলক সদা সচেতন কৰি ৰাখা আৰু তৃতীয়টো উদ্দেশ্য আছিলে মুছলমান ৰাইজৰ মনৰ পৰা ব্ৰিটিছসকলে যাতে ভয় শংকা বিদ্বেষৰ ভাৱ নোহোৱা কৰিব পাৰে আৰু মুছলমান লোকসকলে সেই বিলাকৰ অন্ত পেলাব লাগিব কিহৰ জৰিয়তে মুছলিম লীগৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰা এটা অন্যতম অনুষ্ঠান আছিল এই মুছলিম লীগ আৰু পৰৱৰ্তী সময়ত এই মুছলিম লীগৰ কাৰ্যালয় স্থানান্তৰিত হৈছিল হেয়া অন্য এক ইতিহাস তাৰ পিছতে আমি আজি আহিছো এতিয়া স্বদেশী আন্দোলনৰ অৱদানলৈকে স্বদেশী আন্দোলনে এক বিশেষ অৱদান আগবঢ়াইছিল আৰু সেই অৱদানৰ কথা আমি কেইটিমান ভাগত ভাগ কৰি উল্লেখ কৰিব পাৰো স্বদেশী আন্দোলনৰ অৱদান প্ৰথমতে আমি ক'ব পাৰো ৰাজনৈতিক শিক্ষা ৰাজনৈতিক শিক্ষাৰ ক্ষেত্ৰত আমি কি ক'ম যে স্বদেশী আন্দোলনে ভাৰতীয় জনগণক এটা ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰিলে যেতিয়া সমগ্ৰ দেশৰ মানুহে একগোট হৈ থিয় দিয়ে তেতিয়া সেই আন্দোলনত জয়লাভ কৰাটো সম্ভৱ হয় বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল আৰু স্বদেশী আন্দোলনৰ হেতু এটা আছিল অন্যতম অৱদান সমগ্ৰ ভাৰতবাসীয়ে একগোট হৈ যেতিয়া আন্দোলন চলাইছিল আৰু যিকোনো আন্দোলনৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্য হয় বুলি বিশ্বাস কৰা হয় যে সমগ্ৰ জনগণে একগোট হৈ যেতিয়া থিয় দিয়ে তেতিয়া সেই আন্দোলন সফল হ'বলৈ বাধ্য স্বদেশী আন্দোলনৰ দ্বিতীয় অৱদানটোক আমি কি বুলি ক'ব পাৰো স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয়সকলে ব্ৰিটিছসকলৰ আগত স্বৰাজৰ দাবী প্ৰস্তাৱ কৰিব পাৰিছিলে স্বৰাজৰ দাবী নিজৰ দেশৰ দাবী নিজে দেশ বা ৰাজ্য শাসন কৰাৰ দাবীৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰিছিল একমাত্ৰ স্বদেশী আন্দোলনৰ জৰিয়তে স্বৰাজৰ দাবী উত্থাপিত কৰিব পাৰিছিলে ভাৰতীয় জনগণে তৃতীয় অৱদানটো আমি কি ক'ব পাৰো মহিলাৰ ভূমিকা স্বদেশী আন্দোলনটো আছিল এনেকুৱা এটা আন্দোলন যিটো আন্দোলনত ভাৰতীয় মহিলাই পুৰুষৰ লগত সমানে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল আৰু অংশগ্ৰহণ কৰিছিল আৰু সেই কাৰণে সেই মহিলাসকলৰ অংশগ্ৰহণে স্বদেশী আন্দোলনক এক মাত্ৰা প্ৰদান কৰিছিল
তাৰ পিছত চতুৰ্থটো আমি কি বুলি ক'ব পাৰোঁ যে লৰ্ড কাৰ্জনে বংগ বিভাজন কৰাৰ আগতেই এটা কথা কৈছিলে যে শাসন আৰু শোষণ একেলগে চলোৱা হ'ব শাসন আৰু শোষণ একেলগে চলোৱা হ'ব তেওঁ ভাইসৰয় পদত বহিয়েই তেওঁ ঘোষণা কৰিছিলে যে শাসনো কৰিব আৰু লগতে শোষণো কৰিব এই যে শাসন আৰু শোষণ একেলগে চলোৱা হ'ব সেই কথাটোৰ সেইটো এটা দম্ভোক্তি আছিলে দম্ভ থকা উক্তি সেই উক্তিটোৰ উত্তৰ ভাৰতীয়সকলে দিছিল বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু ব্যৱহাৰৰ যোগেদি বুজি পাইছা যে শাসন আৰু শোষণ আসলতে একেলগে চলাব নোৱাৰি সেই কথাটোৰ উত্তৰ দিছিল ভাৰতীয়সকলে স্বদেশী আন্দোলনৰ জৰিয়তে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে আৰু সেই কাৰণে স্বদেশী আন্দোলন ভাৰতীয় অৰ্থনীতি আৰু শিল্পৰ বিকাশত এক যুগৰ অৱসান কৰা বুলি আমি ক'ব পাৰোঁ স্বদেশী আন্দোলনে তাৰ পিছৰ এইটো কাৰ্জনৰ আমি কম কাৰ্জনৰ উক্তি বুলি আমি মনত ৰাখিম আমি এনেকুৱাকৈ এইকাৰণে ভাগ কৰি লৈছোঁ তোমালোকে বাক্যত লিখিবই লাগিব কিন্তু আমি এইকাৰণে ভাগ কৰি লৈছোঁ তোমালোকে যে মনত ৰাখিবৰ কাৰণে সুবিধা হয় যে এই যে শাসন আৰু শোষণৰ একেলগে শাসন আৰু শোষণ একেলগে চলোৱা হ'ব শাসন আৰু শোষণ সেই উক্তিটো তোমালোকে মনত ৰাখিবা সেই শাসন আৰু শোষণৰ উক্তিৰ সেই দম্ভোক্তি সেই দম্ভ থকা উক্তিৰ উত্তৰ দিছিল কেনেকৈ স্বদেশী সামগ্ৰী ব্যৱহাৰ আৰু বিদেশী বস্তু বৰ্জন স্বদেশী সামগ্ৰী ব্যৱহাৰেৰে সামগ্ৰী ব্যৱহাৰ আৰু বিদেশী সামগ্ৰী বৰ্জন বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে মনত থাকিব চাৰিটা পালো 5 নম্বৰ অৱদানটো হৈছে স্বদেশী আন্দোলনৰ যে স্বদেশী আন্দোলনে এক কথাত কি কৰিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছে যে আবেদন নিবেদনৰ মাজেৰে সকলো কথা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰম্ভণিৰে পৰা এই কামটো কৰিছিল আৰু সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত তেওঁলোকে সেই আবেদন নিবেদনৰ জৰিয়তে সকলো কথা জনাইছিল কিন্তু বংগভংগৰ জৰিয়তে যি জাতীয় চিন্তাৰ উদ্বেগ হ'ল যি জাতীয় চিন্তাৰ জন্ম হ'ল সেই জাতীয় কংগ্ৰেছৰ চিন্তাটো কৰ্মচিন্তাটো পৰিৱৰ্তন আনিছিল আৰু একমাত্ৰ গণসংগ্ৰামৰ জৰিয়তে যে গণসংগ্ৰামৰ জৰিয়তেহে একমাত্ৰ গণসংগ্ৰামৰ জৰিয়তেহে যে এটা আন্দোলন সকলো জনগণে অংশগ্ৰহণ কৰিহে যে এটা আন্দোলনক আগুৱাই লৈ যাব পাৰি সেই কথাটো প্ৰতিপন্ন কৰিছিলে স্বদেশী আন্দোলনে আৰু একেবাৰে শেষৰ আৰু একেবাৰে একক অৱদানটো আছিলে সশস্ত্ৰ সংগ্ৰামৰ সূচনা স্বদেশী আন্দোলনটোৱেই আছিল একমাত্ৰ আন্দোলন যিটো আন্দোলনত ভাৰতীয়সকলে অস্ত্ৰ লৈ আন্দোলন কৰিবলৈ আগবাঢ়িছিল আৰু ভাৰতবৰ্ষৰ ইতিহাসত সশস্ত্ৰ সংগ্ৰামৰ সূচনা কৰিছিল কোনে স্বদেশী আন্দোলনে এইখিনি হ'ল স্বদেশী আন্দোলনৰ অৱদান ইয়াৰ পিছত আমি যাম একেবাৰে শেষৰ কথালৈকে তোমালোকে কথাবোৰ মনত ৰাখিছা বুলি মই আশা কৰিছোঁ আৰু এই ধৰণে তোমালোকে যদি দুটা শব্দত একোটা পইণ্ট কৰি পেলাই আৰু এই ধৰণে কিন্তু দীঘল প্ৰশ্নত উত্তৰ লিখিবলৈ কেতিয়াও নাযাবা তেতিয়া নম্বৰ নাপাবা
কিন্তু তোমালোকে মনত ৰখাৰ সুবিধাৰ বাবে মই এই ধৰণে আগবাঢ়িছো মনত ৰখাটো অতি জৰুৰী স্বদেশী আন্দোলনৰ ফলাফল স্বদেশী আন্দোলনৰ ফলাফলনো কি হৈছিলে স্বদেশী আন্দোলনৰ ফলতে বংগদেশ একত্ৰীকৰণ হৈছিলে বংগদেশ একত্ৰীকৰণ হৈছিল কিয় যে বংগদেশ একত্ৰীকৰণ এইকাৰণে হৈছিলে যে বংগ বিভাজন বাতিল কৰিলে আঁচনিখনে বাতিল কৰিলে তাৰ পিছত দ্বিতীয় ফলাফলটো হৈছে ৰাজধানী স্থানান্তৰ কলিকতাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ হৈছিলে আৰু একেবাৰে শেষত আমি বংগ বিভাজনৰ একেবাৰে শেষৰ কথালৈকে আহিছো শেষৰ ফলাফলটো আছিল কি জানানে মুছলিম লীগৰ উত্থান আমি সময় শেষ হ'ল আমি তোমালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰি প্ৰতিদিন পাঠশালাৰ এই শ্ৰেণী সামৰণি মাৰিলোঁ